নমস্কাৰ গগৈ স্পৰ্টছ চেনেলৰ প্ৰতিযোগিতাসকলক স্বাগতম জনাইছোঁ আৰু সকলোৱে গম পাইছে মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত চলি আছে আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্ট 50 অভাৰৰ আজি অৱতীৰ্ণ হৈছিলে চিটি ক্ৰিকেট কোচিং চেণ্টাৰ আৰু লগতে অৱতীৰ্ণ হৈছিলে BN কলেজ। কিন্তু আজি খেলখনত 5 উইকেটত জয় লাভ কৰিছে চিটি ক্ৰিকেটে আৰু মোৰ লগত উপস্থিত আছে দুই দলৰ কেপ্টেইন আৰু দুই দলৰ প্ৰশিক্ষক। মোৰ লগত উপস্থিত আছে মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকী আৰু মোৰ লগত উপস্থিত আছে বৰ্তমান সময়ত এগৰাকী প্ৰতিভাৱান খেলুৱৈ লগতে এগৰাকী অভিজ্ঞতাপুষ্ট খেলুৱৈ কৃষ্ণ দাস। আপোনাক স্বাগতম জনাইছোঁ। আজি খেলখন আপুনি মেন অফ দ্য মেচ প্ৰদান কৰিলে বতাতি, গতিকে খেলখনৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব, কি ক'ব? এইটো খুবেই ভাল টুৰ্ণামেণ্ট চলি আছে, আপোনাৰ গুৱাহাটী বাৰ্ড ক্লাবে অৰ্গেনাইজ কৰি আছে। চ' ইয়াত আণ্ডাৰ-19 কণ্টিনিউ এনেকৈ 40 অভাৰ্ছ 50 অভাৰ্ছ মেচ খেলি থাকিলে আমাৰ নতুন ল'ৰাখিনি আৰু ভালকৈ খেলিবলৈ বা ওপৰলৈ যাবলৈ চান্স পাব, মানে ভাল খেলি থাকিলে ভাল হ'ব। আপুনি যিহেতু আজি দেখা পালে 5টা উইকেট দখল কৰিছে এগৰাকী গণেশ বাজপেয়ীৰ খেলুৱৈ চিটি ক্ৰিকেটৰ, গতিকে তেখেতৰ সন্দৰ্ভত কি ক'ব? তেওঁ মানে বহুত ভাল বলিং কৰিছে। চ' এনেকৈ মই কওঁ যে এটলিষ্ট প্ৰেক্টিছটো অব্যাহত ৰাখিব লাগে, যাতে আপোনাৰ আগন্তুক মেচ বা আগন্তুক ছিজনত যাতে আকৌ ভাল খেলি কিনে অসম টীম বা ৰঞ্জি ট্ৰফি টীম বা ইণ্ডিয়া আণ্ডাৰ-19ত চান্স পাব পাৰে। ত' মই এইখিনিয়ে ক'ম তাক যে আৰু প্ৰেক্টিছ কৰক আৰু ভালকৈ মানে মেচ খেলক। টুৰ্ণামেণ্টখনতো খুবেই ভাল আপোনাৰ কাৰণে, এটলিষ্ট আমাৰ আগত বহুত টুৰ্ণামেণ্ট নহয়, কাৰণ এইটো আমাৰ বাৰ্ড ক্লাবে বহুত ভাল টুৰ্ণামেণ্ট এখন অৰ্গেনাইজ কৰে আণ্ডাৰ-19ৰ কাৰণে। বিশেষ আমি ধৰক ডিষ্ট্ৰিক্ট খেলে বা ক্লাব খেলে বিশেষ বেছি মেচ নাপায়, কিন্তু বাট এই টুৰ্ণামেণ্টখনৰ জৰিয়তে সিহঁতৰ মেচ প্ৰেক্টিছো হ'ব আৰু মেচ পাব বা আৰু ভাল খেলিবলৈ বা ভাল পাৰফৰ্ম কৰিবলৈ সুযোগ পাব। চ' ইয়াত নিজৰ কাৰণে বহুত ভাল মানে অপৰচুনিটি যে ভাল মেচ খেলি পাৰফৰ্ম কৰি আগলৈকে যোৱা। আপোনাক ধন্যবাদ জনাইছোঁ। মই এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে BN কলেজ ক্ৰিকেট একাডেমীৰ কোচ। আপোনাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোকে এখন টুৰ্ণামেণ্ট খেলিবলৈ আহিলে। কি ক'ব এই মুহূৰ্তত? হয়, পৰাজয় হৈছোঁ, কিন্তু আমাৰ একচুৱেলি যোনটো উদ্দেশ্য আছিল ইয়াত অহাৰ, এইখন গোটেই অসমৰ ভিতৰতে আণ্ডাৰ-19ৰ এটা খুব ধুনীয়া প্লেটফৰ্ম। তো যোৱাবাৰো আমি ইয়াত পাৰ্টিচিপেট কৰিছিলোঁ, আমাৰ খেলি খুব ভাল লাগিছিল। আৰু আমি ইয়াত পাৰ্টিচিপেট কৰাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল যে আমাৰ খেলুৱৈসকলে এখন ডাঙৰ প্লেটফৰ্মত অসমৰ বিভিন্ন প্লেয়াৰ, ষ্টেট লেভেল প্লেয়াৰ, ডিষ্ট্ৰিক্ট লেভেল প্লেয়াৰ চবৰে লগত খেলিবলৈ এটা সুযোগ পাব। আমি সেই আশাতে আহিছোঁ, আমাৰ ল'ৰাকেইটা নিজৰ প্ৰদৰ্শন ইয়াত কেনেদৰে কৰিব লাগে বা বাকী প্লেয়াৰে কিদৰে ভাল খেলে। চ' এই এক্সপিৰিয়েঞ্চৰ কাৰণে আমি ইয়াত জইন কৰিছোঁ। ডেফিনেটলি আজি খেলাটো বেয়া হৈছে, আমাৰ বেটিং বলিং দুয়োটা ছাইডে বিফল। চ' অহাকালি আমাৰ নেক্সট মেচখন আছে, চেষ্টা কৰিম যাতে প্লেয়াৰবিলাকে 17.3 অভাৰতে কিন্তু আপোনালোকে অল আউট হ'ল, কিন্তু 50 অভাৰ টুৰ্ণামেণ্ট আছিলে, গোটেই অভাৰখিনি কিন্তু খেলিব নোৱাৰিলে আপোনালোকৰ খেলুৱৈসকলে। হয়, এইটো দেখো চাওক, এইটো একমাত্ৰ কাৰণ হ'ল বছৰটো T20 টুৰ্ণামেণ্ট খেলি থকা। প্লেয়াৰবিলাকে ইমান এগ্ৰেছিভ যে 50 অভাৰৰ খেল এখনত যে ছিংগল ৰোটেট কৰি খেলি থাকিব লাগে, সেই ডিপাৰ্টমেণ্টটো সিহঁতৰ নাইকিয়া হৈ গৈছে। অকল T20 খেলি সিহঁতৰ মানে এগ্ৰেছিভ মোডটো আহি গৈছে। চ' সেইকাৰণে আমি ইয়াত আহিছোঁ, যাতে আমাৰ খেলুৱৈসকলে কেনেকৈ এটা লং ইনিংছ খেলিব পৰা যায়, সেই এক্সপিৰিয়েঞ্চ যাতে সিহঁতৰ হয়। ডেফিনেটলি আজিৰ খেলখনত বহুতে এক্সপিৰিয়েঞ্চ পাইছে। চ' অহাকালি চাওক কি ৰিজাল্ট দিয়ে ইহঁতে। আৰু চিটি ক্ৰিকেটৰ এগৰাকী খেলুৱৈ গণেশ বাজপেয়ী, তেখেতে 5টা উইকেট দখল কৰিছে আৰু সেইটো তেখেতলোকৰ কাৰণে টাৰ্ণিং পইণ্ট আছিলে, যিটো কাৰণে আপোনালোকে 17.3 অভাৰতে অল আউট হ'বলগীয়া হ'ল। হয়, খুব ভাল বলিং কৰিছে তেখেত। আৰু বিশেষকৈ আমাৰ এইপিনে স্পিনাৰ্ছত খুব প্ৰব্লেম হয় আমাৰ বেটছমেনৰ, আৰু সেয়াই হ'ল আজি। আৰু গণেশ বাজপেয়ীৰ সি বলিঙো খুব ভাল বলিং কৰিছে। চ' তেওঁৰ এগৰাকী 3টা উইকেট দখল কৰিছে বীৰ অনিকেত প্ৰসাদ। হয়, সি আমাৰ ধুবুৰীৰ পৰাই যোৱা বছৰ সি আণ্ডাৰ-16 আছামো খেলিছিলে, য'ত সি আণ্ডাৰ-16 আছামৰ হাইয়েষ্ট ৰান স্ক'ৰাৰ আছিলে। আৰু ইয়াতো ভাল বেটিং কৰি আছিলে, কিন্তু খুব বেয়াকৈ ৰান আউট হ'ব লগা হ'ল। আৰু বলিঙতো খুব ধুনীয়া বলিং কৰি 3টা উইকেট দখল কৰিছে। তো গণেশ বাজপেয়ী আৰু বীৰ অনিকেত প্ৰসাদ দুয়োজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম। দুয়োজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে দুয়োজনৰ ভৱিষ্যত ভাল হয় আৰু ইয়াতকৈ বেছি কষ্ট কৰিব লাগিব। নিশ্চয়কৈ আমি অকল অসম দলৰ চিন্তা কৰি লাভ নাই, আমি ৰঞ্জি খেলাৰ পিছত IPL ইণ্ডিয়া এইবিলাকৰ লক্ষ্যলৈ আগবাঢ়িব লাগিব। চ' দুয়োজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আগলৈ যাতে দুয়োজনৰ উজ্জ্বল ভৱিষ্যত হয় সেই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ BN কলেজ ক্ৰিকেট একাডেমীৰ অধিনায়কৰ ওচৰলৈ। তোমাকো স্বাগতম জনাইছোঁ। আজি কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ, কি ক'বা? আমাৰ লগত এক্সপিৰিয়েঞ্চটো ভালে আছিলে। আমাৰ লগত মানে বেটিঙৰটো অলপ কলেপছ হৈ গ'ল আৰু বলিংটো ঠিকে আছিলে, মানে ইমান ফিল্ডিংটো বেয়া হৈ গ'ল, সেইকাৰণে আমাৰ লগত অলপ ৰানটো কম হৈ গ'ল বেটিঙৰ কাৰণে। আৰু সেইকাৰণে অলপ ৰান কম হ'বৰ কাৰণে অলপ আমাৰ লগৰ বলিংটো ভাল নহ'ল সেইটো। আৰু বেটিং আমাৰ কলেপছ হৈ গ'ল, মিডিল অৰ্ডাৰ কলেপছ হৈ গ'ল। আমাৰ লগত অপেনাৰে ভাল ষ্টাৰ্ট দিছিলে, বাট মিডিলত আমাৰ লগত কলেপছ হৈ গ'ল। সেইটোৱে নেক্সট মেচত আমি এইটো ভাল কৰিব চেষ্টা কৰিম।
তোমালোকে কিন্তু 50 অভাৰ খেলিব নোৱাৰিলা যে 17.3 অভাৰে খেলিব পাৰিলা তোমালোকে মানে আমাৰ লগৰ বেটছমেনকেইটা চব মানে এটেক কৰিব গৈছে 50 অভাৰ্ছ গেমটো সেইটো মানে ছিংগল ডাবল বেছি দেখিব লাগিব সেইটোৱে আমি শিকিছোঁ নেক্সট মেচ আৰু সেইটো ভালকৈ কৰি আমালোকে খেলিম নেক্সট মেচ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইমতে যাব বিচাৰিছোঁ মই চিটি ক্ৰিকেটৰ অধিনায়কৰ ওচৰলৈ তোমাকো অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তোমালোকে 5 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হ'লা কি ক'বা এই মুহূৰ্তত কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকে এক্সপিৰিয়েঞ্চটো ভাল আছিলে আমাৰ গোটেই টিমটোৱে ভাল গোটেই এফৰ্ট দিছিলে আমাৰ গণেশ বাছফৰ ভাল বলিং কৰিছে 5টা উইকেট পাইছে আমাৰ গোটেই এজ এ টিম এজ এ ইউনিট আমি বহুত ভাল খেলিছোঁ বাছ আমাৰ বেটিঙত অলপমান কলেপছ হৈ গ'ল আমি অ'পেনাৰ প্ৰথম বলতে গুচি গ'ল সেইটো মানে অলপমান প্ৰেছাৰ হ'ল বাকী আমাৰ বেটিং ঠিকে আছিলে 17.3 অভাৰতে তোমালোকে ষ্টপ কৰাই দিছিলা অল আউট কৰাই দিছিলা তোমালোকৰ বিপক্ষ টিমটোত BN কলেজত গতিকে কিদৰে সম্ভৱ হ'ল কিদৰে তুমি কেপ্টেনচি কৰিলা কেনেকুৱা ধৰণৰ প্ৰেছাৰ আছিলে তোমাৰ লগত আমি হাৰ্ডত কৈছিলোঁ সিহঁতক এটলিষ্ট 100 ৰান তলত ৰাখিব চেষ্টা কৰিম যোনটো আমি সক্ষম হৈছোঁ সেইটোলৈ মই বহুত ভাল পাইছোঁ তোমালোকৰ কোচ কোন হয় আমাৰ কোচ নৱজ্যোতি ছাৰ তেখেতৰ বহুখিনি অৱদান আছে এই ক্ষেত্ৰত তোমালোকৰ আছে তেওঁ আমাক কিবা ভুল হ'লে পিছফালৰ পৰা গাইড কৰে তেওঁ আমাক হেৰি কৰিছে গোটেইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইমতে যাব বিচাৰিছোঁ মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকী গণেশ বাছৰ ওচৰলৈ তুমি এইখন টুৰ্ণামেণ্ট তোমাৰ কাৰণে নতুন নহয় তুমি আগতেও খেলিছা বোধ হয় আগতেও তোমাক পাইছোঁ গতিকে এইখন টুৰ্ণামেণ্টত আজি তুমি প্ৰথম মেচতে 5টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হ'লা লগতে মেন অফ দ্য মেচ সন্মান লাভ কৰিবলৈ সক্ষম হ'লা কেনেকুৱা লাগিছে কি ক'বা ভাল লাগিছে তাৰপিছত আমাৰ কি মানে মই আগতেও খেলিছিলোঁ এইটো টুৰ্ণামেণ্টটো তো ভাবিছিলোঁ কি এতিয়াও মই কৰিব পাৰিম মই যি কৰিব পাৰিম আৰু তুমি ৰানো কম দিছা ৰানো কম দিছোঁ কি ক'বা বিপক্ষ টিমটোৰ কথা কি ক'বা তোমালোকে কিন্তু খুব কম অভাৰতে তেখেতসকলক মানে নাই এনতে ভাল খেলিছে মানে কি হয় স্পিনাৰ আহিলে অলপ ফাঁচে নাই সেইকাৰণে তো মই ভাবিছিলোঁ স্পিনাৰ দুইটাৰ পৰাই লগাই দিওঁ সেইকাৰণে তোমাৰ বলিং কোচ কোন হয় আৰু বলিং কোচ নৱদা আছে আৰু ধীৰজ ছাৰ আছে ধীৰজ ছাৰ হাৰ্ড ৱৰ্ক কৰা তুমি এইটো কৰিবলৈতো ইমান সহজে হোৱা নাই হাৰ্ডৱৰ্ক সপোন কি আছে তোমাৰ বলিঙক লৈ বলিং লৈ কি IPL আছে কাক ফ'ল' কৰা তুমি জাডেজা জাডেজা হয় নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনিও যিহেতু চিটি ক্ৰিকেটৰ কোচ হয় যিহেতু প্ৰথম মেচতে এই বৰ্ষৰ আপোনালোকে 5 উইকেটত জয়ী হ'বলৈ সক্ষম হ'ল গতিকে কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে কি ক'ব আৰু ল' স্ক'ৰিং মেচ আছিলে এখনে আপোনাৰ আমাৰ এগেইনষ্টৰ টিমে বহুত ভালেই খেলিছে অকল তেখেতলে মানে আপোনাৰ স্পিনাৰ্ছৰ যেতিয়া মই ক্ষেত্ৰত কওঁ তেখেতলে কলাপছ কৰিলে উইকেটবিলাক হয় আৰু তাৰ ওপৰত কাম কৰিব লাগিব আমি নিজৰ ওপৰতো কৰিব লাগিব আজি বলিং ডিপাৰ্টমেণ্ট আমাৰ ঠিক হৈছে গোটেইখিনি বস্তু আমাৰ ঠিকে আছে কিন্তু আমাৰ প্ৰব্লেমটো হৈ আছে কি আমাৰ বেটিং যদি ডিপাৰ্টমেণ্ট কওঁ দেন আমাৰো উইকেট গুচি গৈছে যোনটো আমি ল' স্ক'ৰিং মেচত আমি তেখেতসকলক কৈ বুজাইছিলোঁ কি সোনকালে আউট হৈ আহিব নালাগে তেখেতে ৰান ৰেটটো মেইনটেইন কৰিব লাগিব আৰু আপোনাৰ উইকেট থ্ৰ' কৰিব নালাগে তেখেতসকলৰ হ'ল কি আপোনাৰ মানে T20 মেইন বস্তু হৈছে কি তেখেতসকলে যেনেকৈ আমি তেখেতে কোচজনে গৰাকীয়ে কৈছে কি আমাৰ মেইন প্ৰব্লেম হৈছে আমাৰ T20s মেক্সিমাম প্লেয়াৰ্ছবিলাক খেলে তাৰ কাৰণে 50 অভাৰ্ছ ফৰ্মেট দিয়া 40 অভাৰ্ছৰ মেটচেছ মানে মেচ প্ৰেক্টিছ কম থাকে তাৰ কাৰণে হৈছে কি আপোনাৰ T20 ফৰ্মেটত খেলি তেখেতলোকৰ অভ্যাস হৈ গৈছে বিহেভিয়াৰ হৈ গৈছে কি এভৰি বল মানে হিট কৰিব লাগিব ইয়া আপোনাৰ ডেড ডিফেন্স যদি ধৰক 3-4টা বল ডট হৈ গ'ল তেতিয়াহ'লে আপোনাৰ দিগদাৰ হয় কি তেখেতসকলৰ মানে নেক্সট বল তাহাঁতি এটেক কৰিব গুচি যায় তো সেইটোৰ ওপৰত কাম কৰিব লাগিব আমি নেক্সট মেচ চাম ইয়াতকৈ আমি বেটাৰ পাৰফৰ্মেঞ্চ কৰিব লাগিব এইখিনি পাৰফৰ্মেঞ্চত নহ'ব কাৰণ কিয় আপোনাৰ নেক্সট ভাল টিমৰ লগত আমাৰ মেচ আহি আছে চ' আমাৰ যদি হাই স্ক'ৰিং আমি এটা গেম খেলিব লাগিব তেনে আমাৰ বেটছমেনে নিজৰ ৰেছপনচিবিলিটি বুজি পাব লাগিব আৰু নিজৰ এইখিনিৰ ওপৰত দায়িত্বখিনি ফ'ল' কৰিব লাগিব আপোনালোকে প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলে এখন গেমৰ কাৰণে আপোনালোকে 50 অভাৰ গেম যিহেতু নেখেলে বুলি কৈছে হয় প্ৰিপেৰেশ্যন মানে আমি মেণ্টেলি ফিজিকেলিটো আমি কৰিছোঁ বাৰু তাৰ ট্ৰেইনিং কাৰণে আপোনাৰ আছিল এক্সট্ৰা ট্ৰেইনিং কৰা হৈছে তাৰ কাৰণে আমাৰ ইভিনিং আপোনাৰ প্ৰেক্টিছ ছেশ্যন হওক ইয়া সোনকালে প্ৰেক্টিছ মাতা হৈছে আৰু তাত যিমান পাৰোঁ আমি নেক্সট ছেশ্যনটো আমি এটা মেণ্টেলি আৰু মানে প্ৰিপেয়াৰ কৰিছোঁ কি 50 অভাৰ্ছৰ ফৰ্মেট হয় T20 নহয় উইকেট কেনেকৈ থ্ৰ' নকৰি পেলাই সিহঁতি গেমত ষ্টে কৰি পাৰে উইকেট ষ্টে কৰি পেলাই খেলিব পাৰে ইয়াৰ বলাৰ্ছবিলাকৰ ইনক্লুডিং ফিটনেছ লেভেল চবচে ইম্পৰ্টেণ্ট বস্তু হয় ফিটনেছ লেভেল আপোনাৰ ফিটনেছ লেভেলৰ ওপৰতো বহুত কাম কৰা হৈছে কাৰণ 24 অভাৰ্ছৰ ফৰ্মেট আৰু 50 অভাৰ্ছৰ ফৰ্মেটৰ মাজত ডিফাৰেঞ্চ যিহেতু বহুত আছে আৰু আপোনাৰ গৰমো বেছি হ'ব তাৰ কাৰণে আপুনি মেইন বস্তু ফিটনেছ যদি আপুনি ষ্টে নকৰে উইকেটত থাকিব নোৱাৰে ইয়াৰ গ্ৰাউণ্ডত থাকিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ 50 অভাৰ্ছৰ খেলিব নোৱাৰিব চ' আমি সেইখিনিৰ ওপৰতে কাম কৰিছিলোঁ ভালদৰে আৰু NF ৰেলৱে খেলপথাৰখন নতুনকৈ আকৌ মানে বনোৱা গৈছে গতিকে এখন খেলপথাৰ কেনেকুৱা লাগিছে আপোনালোকৰ খেলি পেলাই উইকেট কেনেকুৱা পাইছে NF ৰেলৱে খেলপথাৰখন এতিয়া আগতকৈতো বহুত বেটাৰ হৈছে বহুত ভালেই হৈছে যিহেতু মানে ধৰক এতিয়া কিছুমান ফুটবল প্ৰেক্টিছো বন্ধ কৰিছে ইয়াত জনাত আৰু তেখেতসকল হোৱাৰ কাৰণে আপুনি গ্ৰাউণ্ড মেইনটেনেঞ্চো ভাল হৈছে আৰু ধৰক মই এতিয়া বহুত বছৰ আগতে ইয়াতে খেলিছিলোঁ NF ৰেলৱে হ'লে আপোনাৰ ইয়াত মেচেছ খেলা হৈছিলে কিন্তু আগতকৈতো বহুত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট হৈছে তাত ভাল লাগিছে আৰু থেংকছ টু বাট ক্ৰিকেট ক্লাবৰ কাৰণে মই কওঁ কাৰণে এটা ভাল টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে যোৱা বছৰ যেনেকৈ আপোনাৰ নেহৰু ষ্টেডিয়ামত অৰ্গেনাইজ কৰিছিলে এবাৰ আমাৰ মালিগাঁৱত অৰ্গেনাইজ কৰিছে আৰু ভাল অৰ্গেনাইজ কৰিছে তাৰ কাৰণে আমাৰ মানে থেংক ইউ জনাওঁ তাৰ কাৰণে আমি আৰু ইয়াতকৈ ভাল ক্ৰিকেট আমি এক্সপেক্ট কৰিম আৰু গ্ৰাউণ্ড ষ্টাফৰ পৰা ধৰি গোটেইখিনি এভৰিথিং বহুত ভাল লাগিছে আৰু যিহেতু এবাৰ 15টাকৈ টিমে ইয়াতে যোগদান কৰিছে গতিকে যোৱাবাৰ উই আৰ নৰ্থ ইষ্ট চেম্পিয়ন আছিলে গতিকে আপোনালোকৰ টিমটো হয়তো চেম্পিয়ন হ'বৰ কাৰণে চেষ্টা চলাব গতিকে কি আশা আছে
যোৱা বছৰটো আমি ছেমি ফাইনেলত বাহিৰ হৈ গৈছিলোঁ আপোনাৰ উই আৰ নৰ্থ ইষ্টৰ এগেইনষ্টতে মেটচ আছিল আমি কিছুমান আমাৰ বেটিং কলাপছ কৰাৰ কাৰণে ইয়া আমাৰ অকণ মানে প্লেয়াৰ্ছৰ মাজৰ নিজৰ এয়া ইউনিটি নথকাৰ কাৰণে এনেকুৱা হৈছিলে প্ৰব্লেমখিনি ইয়া আমাৰ বেটিঙৰ ওপৰত বহুত দিয়া হৈছিলে এতিয়া এবাৰ আমি সাজু হৈ আহিছোঁ কি এবাৰ আগতকৈ অকণ ভাল টীম হৈছে আৰু বাকী ল'ৰাবোৰে তেখেতসকলেও আপোনাৰ ভাল ইম্প্ৰুভ কৰিছে আগতকৈ কষ্ট কৰিছে প্ৰেক্টিছৰ আৰু এইখিনি নহ'ব মই বিচাৰোঁ কি ইয়াতকৈ অকণ বেছি কষ্ট কৰিব লাগিব কাৰণ বাকীবোৰ টীমবিলাক যোনবিলাক আছে আমি যেনেকৈ কষ্ট কৰিছোঁ বাকীবোৰ টীমো ছেম ইমান কষ্ট কৰি আহিছে আৰু যিহেতু ভাল ভাল ষ্টেট লেভেলৰ প্লেয়াৰ্ছো আছে খেলি আছে এইখন টুৰ্ণামেণ্টছত খেলি আছে অলমষ্ট আপুনি এখন ক'ব গ'লে আপোনাৰ বাদে এনেকৈ অৰ্গেনাইজ কৰিছে বাদ ক্ৰিকেট ক্লাবে আপোনাৰ অলমষ্ট ষ্টেট লেভেল মেটচে বুলি ক'ব পাৰে যিহেতু আৰু তাত যোনবিলাক নাই খেলা প্লেয়াৰ্ছবিলাক ধৰক ডিষ্ট্ৰিক্ট লেভেল প্লেয়াৰ্ছবোৰ আছে যোনবিলাক প্লেয়াৰ্ছ একো নাই খেলাও ভাল প্লেটফৰ্মত পাইছে যে এক্সপিৰিয়েঞ্চ হ'ব মেটচ এক্সপিৰিয়েঞ্চ হ'ব আৰু এজনে ইজনৰ লগত খেলিব তেতিয়াহ'লে আৰু বেছি ডেভেলপ হ'ব বেছি ভাল হ'ব আৰু ইতিমধ্যে আমি গণেশ বাজপলৰ কথা পালোঁ তেখেতে জাদেজাক ফ'ল' কৰে আৰু লগতে আজি 5টা উইকেট দখল কৰিছে আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে তেখেতৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব তেখেতৰ ভৱিষ্যতটো কি দেখা পাইছে কি ক'ব তেখেতে যদি মই এটা বস্তু চব প্লেয়াৰ্ছৰে কওঁ কি তোমালোকে ডিষ্ট্ৰেক্ট হ'ব নালাগে যিকোনো প্লেয়াৰ্ছবিলাকক যেতিয়া আপোনাৰ এটা পিক টাইম থাকে চব প্লেয়াৰ্ছবিলাক সেই টাইমত বহুতে ডিষ্ট্ৰেক্ট হৈ যায় ইন দ্য চেন্সটো গম পায় যে ডিষ্ট্ৰেকশ্যন হ'লে যিকোনো ইয়াত হৈ যায় মানুহ ডিষ্ট্ৰেক্ট হৈ যায় বস্তুবিলাক ডিষ্ট্ৰেক্ট নহৈ পেলাই নিজৰ যোনটো কাম কৰিব আহিছে ধৰক এয়া আপোনাৰ যোনটো মানে এইম লৈ আহিছে এইমটোৰ ওপৰত কাম কৰক এনেকুৱা নহয় কি 5টা উইকেট এইটো মেটচতে পাইছে এভৰি মেটচ তেখেতসকলে উইকেটৰ কাৰণে গ'লে হ'লে মানে উইকেট ফ'কাছ কৰি বলিং নকৰিলেও নিজৰ লাইন এণ্ড লেংথ কণ্টিনিউটি থাকিব লাগিব আৰু কনচিষ্টেঞ্চি যেতিয়া থাকিব এজন প্লেয়াৰে তেতিয়া ভাল ধৰণে ওপৰত মানে ধৰক যিকোনো প্লেটফৰ্মত তেখেতে ওপৰত যাব পাৰিব আৰু মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অকল এটা বস্তু মই সেইকাৰণে বাকী প্লেয়াৰ্ছকো কওঁ কি যদি এটা ভাল পাৰফৰ্মেঞ্চ কৰিছে সেই বস্তুটো আপোনালোকে মেইনটেইন কৰি ৰাখক যাৰ ডিষ্ট্ৰেক্ট হ'ব নালাগে আৰু বাকী কোচ আৰু বাকী ষ্টাফৰ লগত আপুনি যোগাযোগ ভালে ৰাখিব ইউনিটিতে ভাল থাকিব আৰু ৰিলেশ্যনটো ভাল থাকিলে আপুনি আৰু বেছি ভাল ডেভেলপ কৰিব পৰৱৰ্তী মেচৰ কাৰণে আপোনাক আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ থেংক ইউ নিশ্চয়কৈ এয়া আছিল 2 দলৰ কেপ্টেইন লগতে 2 দলৰ প্ৰশিক্ষক আৰু লগতে মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকী উপস্থিত আছিলে আমি কথা পাতিলোঁ তেখেতসকলৰ লগত আমি আশা কৰিম এইখন টুৰ্ণামেণ্ট সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ বিদ্যালয় চাই থাকিব গুগল স্পৰ্টছ চেনি ধন্যবাদ আৰু BN কলেজ ধুবুৰীৰ মাজত হোৱা তো চিটি ক্ৰিকেট একাডেমি 5 উইকেট ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in